নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ডিএমই বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় 40,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ডিএমই বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই লওঁ বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। ইয়াৰ আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। ইয়াত আপোনালোকে দেখিব পাৰিছে ডিএমই বিভাগৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। এপ'লো ফাৰ্মাচীৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে এনেকৈ ডিটেইলছখিনি দেখিছে। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ইলিজিবল ষ্টেটৰ কথা যে ক'ব যাওঁ, এতিয়া যিহেতু অল ইণ্ডিয়া ভেকেঞ্চি হয়, চ' আপোনালোকক ভাৰতবৰ্ষত যিমানকেইখন ষ্টেট আছে সকলো ষ্টেটৰ কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহি গৈছে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আপোনালোকে এনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, প্ৰডাক্ট এডভাইজৰ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত 10+ পাছ কৰিব লাগিব। আৰু 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰিব পাৰিব। 10+ হওক বা আপোনালোকৰ 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলো আবেদনসমূহ কৰিব পাৰিব। যিহেতু 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ সকলো ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মিনিমাম এজ 18 বছৰ, মেক্সিমাম 32 বছৰলৈকে দিয়া আছে, মানে 18 পৰা 32 বছৰলৈকে পাৰিব। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। চ' সুযোগ আৰু সুবিধাখিনি আপোনালোকে গ্ৰহণ কৰি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। আৰু ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আপোনালোকৰ এটা সুযোগ সুবিধা আহি গ'ল। আৰু ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ফ্ৰীতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিসকলে এপ'লো বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে, স্বাস্থ্য বিভাগৰ ফালৰ পৰা এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোক জনাই দিব বিচাৰিছোঁ। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিছে। BA হওক, BSc হওক, BCom পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ সুবিধা আহি গৈছে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে যদি কৰিব বিচাৰে কৰি ল'ব পাৰে। আৰু অনলাইন যোগে কৰিব লিংক ডেছক্ৰিপশ্যনতে আছে। আপোনালোকে যদি তাৰ লিংকৰ থ্ৰুদি আপোনালোকে যদি কৰিব নোৱাৰে, নিজে যদি এপ্লাই কৰিব নাজানে বা কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে 9707829183। তাত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সেয়া ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিলে। চ' এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত কৰি ল'ব পাৰিব। চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু আবেদন কৰিবলৈ আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব। পান কাৰ্ড মানে যিকোনো এটা ডকুমেণ্টছ হ'লেই হ'ল, আধাৰ কাৰ্ড হওক বা ভোটাৰ কাৰ্ড হওক, পান কাৰ্ড যিকোনো এটা ডকুমেণ্টছ হ'লেই হ'ল। তাৰ ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। চ' আপোনালোকে ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। চ' এই সুযোগ আৰু সুবিধাকেইটা গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। আৰু ইয়াৰ ধুনীয়াকৈ ডিটেইলছখিনি দেখি হৈছে। চিলেকশ্যন প্ৰচেছৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। সেইকেইটা পৰ্যায়ৰ মাজেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। যদি বৰ্তমানলৈকে আপোনালোকে যি চিলেকশ্যনসমূহ বা আপোনালোকে এপ্লাই কৰাৰ পিছত চিলেকশ্যন তেনেদৰে কৰা হ'ব। চ' ডিটেইলছখিনি দেখিব পাৰিছে। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি নিজে কৰোঁ বুলি ভাবে, যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। ইয়াৰ আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আজিলৈকে ভিডিঅ'টোত লগ পাম।